নাম বদলি কৰাৰ ক্ষেত্ৰত আমাৰ অসমৰ মুখ্যমন্ত্ৰীজন ভাৰতবৰ্ষৰ ভিতৰত 1 নম্বৰ। আমাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছিলে যে অসমক ভাৰতৰ 1 নম্বৰ ৰাজ্য কৰিব, ধনী ৰাজ্য, শ্ৰেষ্ঠ ৰাজ্য। সেইটোত ফেইল। সেইটোত একেবাৰে তলফালৰ পৰা 6 বা 5 নম্বৰত আছোঁ আমি, তলফালৰ পৰা। সেইটো ক্ষুধাটো একেটাই, আপোনালোকে সকলোৱে জানে, চবতে। আমাৰ গড় জনমূৰি আয়ৰ ক্ষেত্ৰতো একেটাই, আমাৰ অৱস্থা বেয়া খুব। আমি দুখীয়া ৰাজ্য বুলি প্ৰমাণিত হৈ গৈছে। তলৰ পৰা আমি 5, 6, 7ত আছোঁ চব ক্ষেত্ৰতে। আৰু ওপৰৰ পৰা 1 নম্বৰত আছোঁ আমি ড্ৰপ আউট ৰেটত। ড্ৰপ আউট ৰেটত মানে আধাতে স্কুল এৰাৰ ক্ষেত্ৰত 1 নম্বৰ। তাৰপিছত প্ৰসূতি মৃত্যুৰ হাৰৰ ক্ষেত্ৰত 3 নম্বৰত ওপৰত আছোঁ। ভাল, প্ৰসূতি মৃত্যু বেছিকৈ হয় আমাৰ ইয়াত। বাচ্চাবিলাক জন্ম দিওঁতে মাবিলাক মৰি যায়, আৰু বাচ্চাবিলাক মৰে 7 নম্বৰত ভাৰতবৰ্ষৰ ভিতৰত। এইকেইটাতে ওপৰত আছোঁ। এতিয়া 1 নম্বৰত আছোঁ আমি নাম সলনি কৰা। নাম যদি সলনি কৰে, আপোনালোকে চবেই দেখি আছে কেনেকৈ নামবিলাক সলনি কৰি আছে। এটাতো নাম সলনি কৰিলে, PWD ডিপাৰ্টমেণ্টটো লোক নিৰ্মাণ কৰি দিলে, হয়নে? এতিয়া সমজিলা বুলি এটা বস্তু ওলালে, সমজিলা। সমটো সমজিলা, সমজিলা বুলি এটা বস্তু উলিয়ালে, সেইটো নতুনকৈ উলিয়ালে। উপায়ুক্তটো আয়ুক্ত কৰি দিলে, এটাকে বদলালে, হয়নে? তাৰপিছত অধীক্ষকক ছেকশ্যন অফিচাৰ কৰি দিলে, চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক MTS কৰি দিলে। তাৰপিছত মণ্ডলকো কিবা এটা নাম দিলে নহয়। মণ্ডলকো এতিয়া কিবা এটা লেণ্ড কিবা এছিষ্টেণ্ট কৰি দিলে নহয়। পৰিকল্পনা উন্নয়ন বিভাগক ৰূপান্তৰ আৰু কিবা বিভাগ বুলি কৰি দিলে, ৰূপান্তৰ আৰু উন্নয়ন কৰি দিলে। আগতে সেৱা আৰু হায়াৰ ছেকেণ্ডেৰী কাউন্সিল আছিলে, সেইটো স্কুল এডুকেশ্যন কৰিলে, স্কুল এডুকেশ্যন বৰ্ড কৰিলে। তো মুঠতে মানে নাম বদলি কৰাৰ ক্ষেত্ৰত আমাৰ ভাৰতবৰ্ষৰ ভিতৰত নাম্বাৰ 1 মুখ্যমন্ত্ৰীজন হ'ল হিমন্ত বিশ্ব শৰ্মা। আগতে কৈছিলে যে উন্নয়নৰ ক্ষেত্ৰত আমি অসমৰ মানচিত্ৰ বদলাই দিম ভাৰতত। উন্নয়নৰ ক্ষেত্ৰত নোৱাৰিলে, তলৰ পিনৰ পৰা 5ৰ পৰা 7ৰ ভিতৰত থাকিলে চবতে। কিন্তু নাম পৰিৱৰ্তনৰ ক্ষেত্ৰত একদম ওপৰত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা 1 নম্বৰ। নাম পৰিৱৰ্তন। মোকো নাম দি দিলে আপোনালোকে জানে, হয়নে নহয়? বিধানসভাত যে মোক নাম দিছিলে কি বুলি, কি এইটো কি লৰি থকা গুটিটো কি কৈছে? পিং পং বল। মোক নাম দি দিছিলে নহয়, অখিল গগৈৰ নামটো বোলে পিং পং বল। মোৰে নাম বদলাই দিছে, বিৰোধীৰ আটাইতকৈ সক্ৰিয় সৰব বিধায়কজনৰ নামটোৱে বদলাই দিছে। অখিল গগৈৰ ঠাইত পিং পং বল দিছে। এতিয়া আপোনালোকে জানে যে অসমত যিবিলাক নাম আছে, যদি আমি নামবিলাক চাওঁ এটা এটাকে, যদি অসমীয়া ভাষাত যিবিলাক নাম আছে আপোনালোকে চালে আচৰিত হ'ব। অসমীয়া ভাষাত যদি আপুনি নামবিলাক চায়, তেতিয়াহ'লে ধৰক আজিৰ দিনটোত মই কৈছোঁ যে কলম, কিতাপ, কাগজ, দপ্তৰ, থানা, জমিন, জমাবন্দী, আদালত, সদৰ, খালী, মুৰ্গী, চৰ্বি, ডিল, কানুন, কায়দা, খবৰ, হিচাপ, কাকত। এইবিলাক শব্দ হ'ল আৰবিক আৰু পাৰ্চিয়ান অৰিজিনৰ। এইবিলাক শব্দ হ'ল আৰবিক আৰু পাৰ্চিয়ান অৰিজিনৰ। খ্ৰীষ্টান ধৰ্মৰ লগত জড়িত, কলনিয়েল লিগেচিৰ লগত জড়িত স্কুল, টেবুল, গিলাচ, পেইন, ডাক্তৰ, হস্পিটেল, এইবিলাক। পৰ্তুগীজ ভাষাৰ পৰা আহিছে, বিভিন্ন সময়ত পৰ্তুগীজ ভাষাৰ পৰা আহিছে বাল্টি, আলমাৰী, বাৰাণ্ডা। তাৰপিছত আৰবী আৰু পাৰ্চী মূলৰ পৰা জিলা শব্দটো আৰবী আৰু পাৰ্চী মূলৰ, মৌজাটো আৰবী আৰু পাৰ্চী মূলৰ, চকীখনো আৰবী আৰু পাৰ্চী মূলৰ। সমজিলা যে কৈছে, সম শব্দটো আকৌ সংস্কৃতৰ, জিলা শব্দটো আকৌ আৰবী। সংস্কৃত আৰু আৰবিক লগ লগাই সমজিলা কৰিলে হিমন্ত বিশ্ব শৰ্মাই। আঙুৰ লতা যে, সেই আঙুৰটো আকৌ, লতাটো আকৌ সংস্কৃত। এতিয়া মুখ্যমন্ত্ৰীয়ে এইবাৰ জিলা এখনৰ নাম সলাই দিলে। মুখ্যমন্ত্ৰীয়ে কৰিমগঞ্জক কৈছিলে যে কৰিমগঞ্জত এনেকুৱা উন্নয়ন কৰিম, এনেকুৱা উন্নয়ন কৰিম, উন্নয়নৰ ঢল বব আৰু কৰিমগঞ্জ অসমৰ ভিতৰতে শ্ৰেষ্ঠ ৰাজ্য হ'ব। তেওঁ মানে যলৈকে যায় সেইখনকে শ্ৰেষ্ঠ ৰাজ্য কৰি থৈ আহে।
এতিয়া ঝাৰখণ্ডক শ্ৰেষ্ঠ ৰাজ্য কৰিব খুজিছে নহয়, জানে নহয় আপোনালোকে। তাৰ আগত হাৰিয়ানাকো কৰিব খুজিছিলে। চব শ্ৰেষ্ঠ ৰাজ্য কৰে এওঁলোকে, নাম্বাৰ 1 কৰে। জিলাবিলাককো যিখন জিলালৈ যায়, তোমালোকৰ জিলাত তোমালোকৰ সমষ্টিটো 1 নম্বৰ কৰিম বুলি কৈ আহে। এতিয়া কৰিমগঞ্জত একো ৰাস্তা পদূলি নাই, একদম বিধ্বস্ত অৱস্থা। আপোনালোকে যাবচোন কৰিমগঞ্জৰ এই যে অসম মিজোৰামৰ সীমান্তৰ ৰাস্তা দেখিলে পাগল হৈ যাব, এনেকুৱা বিধ্বস্ত। গতিকে উন্নয়নৰ ক্ষেত্ৰত তেওঁ কোনো পৰিৱৰ্তন কৰিব নোৱাৰিলে। উন্নয়নত ফেইল, উন্নয়নত মানচিত্ৰ বদলাব নোৱাৰিলে। এতিয়া উপায় নাপায় তাতে হিন্দু মুছলমানৰ ৰাজনীতি কৰিবৰ কাৰণে কৰিমগঞ্জ জিলাৰ নামটো বদলাই দিলে। জিলাৰ নামটো দিলে শ্ৰীভূমি। শ্ৰীভূমিটো বোলে ৰবীন্দ্ৰনাথ ঠাকুৰে শ্ৰীসত্ৰ বা সিলেট জিলাক দিছিলে। আৰে ভাই, সিলেট জিলা বাংলাদেশত গুচি গ'ল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।